প্ৰলয়ংকৰী বানত বিধ্বস্ত বিহুবৰ বিস্তীৰ্ণ অঞ্চল নেপালী খুঁটিৰ লগতে সম্পূৰ্ণৰূপে ধ্বংস হৈছে মাজগাঁও প্ৰশাসনে ৰাস্তা পদূলি কিছু মুকলি কৰিছে যদিও বৰ্তমানলৈকে পৰ্যাপ্ত সহায় পোৱা নাই মাজগাঁওবাসী এতিয়াও বোকাৰ মাজত আবদ্ধ মাজগাঁৱৰ শতাধিক পৰিয়াল দল সংগঠনৰ ৰাইজৰ সহায়ৰ পৰাও বঞ্চিত হৈ আছে মাজগাঁওবাসী বানৰ পিছত এক দুৰ্বিষহ জীৱন কটাইছে বানপীড়িত মাজগাঁৱৰ বাসিন্দাই এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছে আমাৰ জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়াৰ মই মুহূৰ্তত উপস্থিত আছো বিহুবৰৰ মাজগাঁৱত মাজগাঁও এনেকুৱা এখন ঠাই এতিয়া এনেকুৱা এখন অঞ্চললৈ পৰ্যবেক্ষিত হৈছে য'ত কোনো ধৰণৰ মানুহৰ দিবলৈ ঠাই নাই সম্পূৰ্ণৰূপে এটা মৃত্যু উপত্যকালৈ পৰিণত হ'ল এই মাজগাঁও মহতীৰ্থ আলোকে আপোনালোকক দেখুৱাব চৌদিশে যদি তেওঁৰ কেমেৰাটো 360 ডিগ্ৰী এংগুলত ঘূৰাই চৌদিশে কেৱল ধ্বংস আৰু ধ্বংস কতো এটাও ঘৰ নাই ইয়াত প্ৰায় 7-8 ঘৰ মানুহ আছিল 7-8 ঘৰ মানুহ তেওঁলোকৰ গৰু ছাগলী হাঁহ কুকুৰা সকলোখিনিৰে উভৈ নদী আছিল কাষতে সেইখন দিখৌ নৈৰ মাছ ধৰি তেওঁলোকে খাইছিল আৰু কেতিয়াও এনেধৰণে ইয়াত পানী অহা নাছিল কেতিয়াবা অলপ পানী উঠিলেও এই অঞ্চলটোলৈ সেই পানী কেতিয়াও বেছি দেৰি ৰোৱা নাছিল কিন্তু সেই 19 তাৰিখৰ সেই বিভীষিকাই সকলোবোৰ চূৰ্ণ বিচূৰ্ণ কৰি পেলালে তেওঁলোকৰ সকলোবোৰ সপোন ভৱিষ্যতৰ সকলোবোৰ হাছতীয়া সামগ্ৰী সকলোবোৰ নষ্ট কৰিলে সকলোবোৰ ধ্বংস কৰিলে আৰু এতিয়া তেওঁলোকে পৰৱৰ্তী সময়ত তেওঁলোকে জীয়াই থাকিব তেওঁলোকে কেনেধৰণে আগবাঢ়ি যাব হেলৈ তেওঁলোকে চিন্তিত আপোনালোকে দেখিছে এইডোখৰত এটা ঘৰ আছিল মোৰ সতীৰ্থলোকে দেখুৱাব এই ঘৰটোৰ গৰাকীয়া তেওঁ বিটু ভূমিজ হেদিনা তেওঁ এই অঞ্চলটোৰ প্ৰায় 4 গৰাকী কণমানি লৰা ছোৱালীক তেওঁ জীৱন দান দিলে আচলতে তেওঁৰ ভতিজাই হয় চাগৈ তেওঁ নথকা হলে সেই তালিকাত আৰু কেইবাজনৰো নাম তালিকাভুক্ত হলহেঁতেন মই তেওঁৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিছো কেনেধৰণে আহিছিলে সেইদিনা পানীখিনি কোৱাচোন পানীটো ৰাতিপুৱাটো নাছিলে একে নৈ শুকান হৈছিলে কমটি আছিলে পানীটো তাৰপিছত আৰু দবাপিটা বৰষুণো দি আছে তাৰপিছত মই ৰাতিপুৱা নৈ গৈছিলো তাৰপিছত ঘৰত আহি দবাপিটা বৰষুণ দিছে ওলাই নগলো আৰু তাৰপিছত আৰু 10টামান বজাত গৈ নদী গৈছো চাবলৈ তাৰপিছত দেখিছো পানীটো বাঢ়ি আছে তাৰপিছত আৰু পানীটো তেতিয়া উঠিবলৈ বহুতেই বাকী আছে তাৰপিছত মই ঘৰ আহি আৰু মই কৈছো যে ভাইটিহঁতক কৈছো যে পানীটো ডাঙৰ হ'ব পাৰে ভাইটিহঁতৰ ঘৰ গলো সিহঁতৰ চকে গডৰেজখিনি ওপৰত তুলি মেলি আহি আৰু সিহঁতক কৈছো মোৰ মাইকী মানুহহঁতক আৰু ভণ্টিহঁতক যে বলা ওলাই যাওঁ নহ'লে পানীটো ডাঙৰ হ'ব পাৰে নদী পানীটো অলপ এইবাৰ বেলেগে দেখি পাইছো না কৈছো আৰু তাৰপিছত আৰু সিহঁতক ওলা বুলি কয় আৰু খুব বেছি 15-20 মিনিটৰ পিছত আৰু ওলাই গৈছো ইয়াৰ পৰা তেতিয়া চোতালত একদম পাতল পানী হৈছে আলিকেইটাত পানীয়ে হোৱা নাই তেতিয়া ওলাই গৈ আছো আমি তাৰপিছত এই গাঁওবুঢ়া ঘৰৰ ওচৰত পাইছো আৰু সিফালে আগবাঢ়িব নোৱাৰিলো পানী ইমানেই হৈ গ'ল তাৰপিছত তাত শিলৰ থাকি এটা আছিলে তাত ভণ্টিহঁতক তাৰপিছত মাইকী মানুহহঁতক আৰু ভতিজীৰ চবক তাত তুলি দিলো মই তাৰপিছত আৰু তুলি মেলি গৈ সাঁতুৰি গৈ মেলি আৰু তাত আলি কিনাৰ নহয় অসমীয়া মানুহে ঘৰত হুন্দুদা বুলি কওঁ আমি সিহঁতৰ ঘৰত কলগছ আছিলে কলগছ কাটি মেলি ভণ্টিহঁতক তাৰপিছত আৰু মাইকী মানুহহঁতক মই নিছো সেইদিনা পানীত উটি গৈছিলে তোমাৰ অকণমানি উটি গৈছিলে তুমি কিবাকৈ উঠাই আনিছা দাদা আৰু কণমানি মোৰ ছোৱালীজনী উটি গৈছিলে তাৰপিছত মোৰ কান্ধতো দাদাৰ ল'ৰাজন আছে হ'লেও মই সাঁতুৰি দিছো যে সাহস কৰি তাৰপিছত দাদাজনক টানি মেলি মই যেন তেনেহে আনিছো আৰু পানীটো সেইডোখৰত অলপ ফুট তাৰপিছত আনিছো তাৰপিছত আৰু মাইকী মানুহক কৈছো ধৰ তই ধৰি মেলি মই সাঁতুৰি গৈছো আৰু মানে কণমানিজনী আৰু দাদা উটি গৈছিলে উটি গৈছিলে তাৰপিছত মই মাজৰ পৰা তুমি উঠাই আনিছা উঠাই আনিছো মই তাৰপিছত এই দুইটাই গৈছিলে আৰু বৰ্তায়েক আৰু ছোৱালী কেনেকুৱা তাৰপিছত দুইটাক মই সাঁতুৰি গৈ আৰু আনিছো আৰু হ'লেও মোৰ পিঠিত ল'ৰা এজন আছে 8 বছৰীয়া ল'ৰা দাদা ঘৰৰ তাৰপিছত আৰু মই সাঁতুৰি গৈ সিহঁতক আনি তাৰপিছত আৰু কেইবাজনক মই কলভৰতে উলিয়ালো তাৰপিছত আৰু বোৰ্ড আহিলে বিহুবৰ থানা অফিচাৰ আছিলে অফিচাৰ কৈছে ভাইটি এতিয়া তোমাক সাঁতুৰিব নালাগে বোলে ভাগৰি গৈছা মই কৈছো যে বৌহঁতি আছে বৌহঁতক যেন তেন লৈ আহিম তেতিয়া অফিচাৰে কৈছে যে বোলে বোটটো আহি পাই গ'ল যাব নালাগে বোলে অফিচাৰ চাই আছে তাত বোট নাও চাওঁ একো নাই মই সিহঁতক আৰু পুৰা সাঁতুৰিয়ে কলভৰত নি আছো তাৰপিছত আৰু বোট আহি বৌক আৰু ছোৱালীজনীক আৰু দেউতাক নিছে বোট আহি লৈ গৈছে কিমান দেৰি পিছত আহিছে তেওঁলোকৰ নাও তেওঁ 1.5-2 ঘণ্টা পিছত আহিছে বোটখন আহিছে সেয়া আছিলে সেই প্ৰলয়ংকৰী বানৰ তেওঁলোকৰ চাক্ষুষ অভিজ্ঞতা তেওঁলোকে নিজেই কেনেধৰণে আচলতে উদ্ধাৰ কৰিছিলে সকলোকে এই ল'ৰাজনে তেওঁ ইতিমধ্যে বিৱৰি কৈছে আপোনালোকে চাওক চৌদিশে কেৱল ধ্বংসস্তূপ
এই যে দেখিছে বাঁহবোৰ, এই বাঁহ কাঠ, ইমান প্ৰকাণ্ড প্ৰকাণ্ড কাঠৰ কুণ্ডা, এই কাঠৰ কুণ্ডা সকলোবোৰ আনি তেওঁলোকৰ এইটো ঘৰৰ ভেটি, এই ঘৰৰ ভেটিত কাঠৰ কুণ্ডা দম লাগিছে, বাঁহ কাঠ। মই তেওঁলোকৰ তলত ঘৰত যিমান সা সামগ্ৰী আছে মই এই উঠি থকা ঘৰটোৰ তলত আছে, আৰু তাৰ ওপৰত এয়া আপোনালোকে দেখিছে ইমান প্ৰকাণ্ড প্ৰকাণ্ড কাঠ, দিখৌ নৈ কঢ়িয়াই অনা, নগা পাহাৰৰ পৰা কঢ়িয়াই অনা কাঠ আনি ইয়াত ওপৰত থাকি গৈছে। এতিয়া তেওঁলোকে আৰম্ভ কৰিব ক'ৰ পৰা? আটাইতকৈ ডাঙৰ কথা হৈছে সেইটো, এই ঘৰ তেওঁলোকে গোটেই জীৱন জুৰি যিখিনি ঘৰ বনাইছিলে, যিটোহত ঘৰ বনাইছিলে, তেওঁলোকৰ ভৱিষ্যতৰ যিটো সপোন আছিলে, সেই সকলোবোৰ এতিয়া ইয়াত সমাধি হৈ আছে। তেওঁলোকে আৰম্ভ ক'ৰ পৰা কৰিব, সেইটো আটাইতকৈ ডাঙৰ কথা। মই পুনৰবাৰ উল্লেখ কৰিছো, নেপালী খুঁটিত মানুহ হুবুৰি খাই পৰিছে, অসমৰ মানুহ হুবুৰি খাই পৰিছে, শ্ৰমদান কৰাই শ্ৰমদান কৰিছে, সাহায্য সামগ্ৰী বিলোৱাই সাহায্য সামগ্ৰী বিলাইছে, বা আন ধৰণে যিসকলে সহায় কৰিব বিচাৰে সহায় কৰি আছে। এওঁলোকেও খাদ্য সামগ্ৰী পাইছে, নাই পোৱা বুলি নকওঁ, তেওঁলোকে ৰাস্তাৰ কাষলৈ ওলাই যাব লগা হৈছে সেই খাদ্য সামগ্ৰীৰ বাবে। তাৰপিছত আনি ইয়াত তেওঁলোকে আছেহি। কিন্তু ইয়াত আটাইতকৈ প্ৰয়োজন হৈছে এতিয়া শ্ৰমদান কৰা মানুহৰ। আমি য'ত উপস্থিত হৈ আছো, য'ত থিয় হৈ আছো, সেইটো এটা ঘৰ, আৰু ঘৰৰ সকলোবোৰ সামগ্ৰী ইয়াৰ তলত, তাৰ ওপৰত পলস, তাৰ ওপৰত নগা পাহাৰৰ পৰা দিখৌৱে কঢ়িয়াই অনা বাঁহ কাঠ, যত যি বস্তু আছে চব ইয়াত আছে। আৰু এই বস্তুখিনি, এই তেওঁলোকৰ ভেটিটো পুনৰ উদ্ধাৰ কৰিবলৈ আচলতে কেনেধৰণে কৰিব, তুমি কি ভাবিছা? এতিয়া ভাবিবা কি আচলতে, কেনেকে তোমালোকে ঘৰটো বনাম বুলি ভাবিছা? কিবা উপায় আছে জানো হাতত এই মুহূৰ্তত? উপায়তো একো নাই আমাৰ হাতত। ঘৰ বনাম বুলি ক'লো, এতিয়া টকা পইচাও নাই, নে এতিয়া কি কৰি বনাম? একেবাৰে আমাৰ হাতত এতিয়া জিৰ' হৈ গ'ল। আৰু এতিয়া আৰু কি হ'ব, চৰকাৰে কিবা ব্যৱস্থা কৰিলে আৰু হ'ব, আৰু নহ'লেতো আমাৰ হাতত একেবাৰে উপায় নাইকিয়া। এনেকুৱা হৈ আছো আমি মানে ইয়াত। চৰকাৰে আজি মুখ্যমন্ত্ৰীয়ে আহি কিছুমান সাহায্যৰ কথা কৈছিলে, টকা পইচা কেনেধৰণে দিব পাৰে সেই সকলোখিনি কথা কৈছিলে। সেইখিনিতো যদি সোনকালে হৈ উঠে ভাল, সোনকালে হৈ নুঠিলে তোমালোকে থাকিব লাগে। আজিৰ তাৰিখৰ পৰা তোমালোকে ইয়াত থাকিব লাগে, ঘৰ বুলি থাকিবলৈতো একো এটা নাই তোমালোকৰ? একো নাই আমাৰ থাকিবলগীয়া, একোৱে নাই, এখনো ঘৰ ইয়াত নাই থাকিবলৈ আমাৰ। কেইটা পৰিয়াল আছিলে এই অঞ্চলটোত? সমগ্ৰ অঞ্চলটোত কেইটা পৰিয়াল আছিলে? আমি আদিবাসী মানুহ ইয়াত অকল 7 ঘৰ আছিলে, একেটা পৰিয়াল, 7 ঘৰ। আৰু 7 ঘৰৰ অৱস্থা এনেকুৱা কৰি পেলালে একেবাৰে? গোটেই 7 ঘৰে এনেকুৱা কৰি পেলালে আমাৰ এই মাজগাঁও এৰিয়াটোত। আৰু এইফালটো আমাৰ অসমীয়া মানুহ, আহোম মানুহ আছে বহুত, সিহঁতৰো একেই অৱস্থা। কিছুমানৰ যিকেইটা পকা ঘৰ এটা দুটা ভাল আছে, হ'লেও সিহঁতৰো অৱস্থা এনেকুৱা যে গোটেই পলস সোমাই থাকিব নোৱাৰে। তেওঁলোকেও কোনোবাই সহায় কৰো বুলি ক'লেও কৰিব নোৱাৰে, কাৰণ নিজৰ ঘৰখনৰ কাম কৰিব লগা হৈ আছে। নিজৰ ঘৰখনৰে সিহঁতৰ একেবাৰে অৱস্থা নাইকিয়া, তো আমাক কি সহায় কৰিব এওঁলোকেও? গতিকে আন অঞ্চলৰ লোক আহি তোমালোকক সহায় কৰাৰ বাহিৰে কোনো গত্যন্তৰ নাই? নাই, তেনেকুৱাতো সহায় কৰা এতিয়ালৈকে ওলোৱাই নাই কোনো। মই পুনৰবাৰ অনুৰোধ জনাইছো, বহুত ভাল কাম কৰি আছে আপোনালোকে, যিসকল লোকে শ্ৰমদান কৰি আছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে ইয়াত, স্বেচ্ছা আপোনালোকে সেৱা কৰি আছে, স্বেচ্ছাই সেৱা কৰি আছে, খুব ভাল কাম কৰিছে। নেপালী খুঁটিত ইতিমধ্যে বহুত ঘৰ বনাই দিছে আপোনালোকে, খুব ভাল কাম কৰি আছে। আমি অনুৰোধ জনাইছো, প্ৰতিদিন টাইমৰ ফালৰ পৰা আমি অনুৰোধ জনাইছো, যিসকল লোকে এই বাতৰিটো চাই আছে তেওঁলোকে অন্তত এই মাজগাঁৱলৈ আহক, এবাৰ সাহায্য সামগ্ৰী লৈ আহকেই, কিন্তু যিসকলে অকণমান কাম কৰি সহায় কৰি দিওঁ বুলি ভাবিছে তেওঁলোকে এই মাজগাঁৱলৈ এবাৰ আহক, এই মানুহখিনিৰ অৱস্থাটো চাই যাওকহি, তাৰপিছত আপোনালোকে কাম কৰি সহায় কৰে। হয়, যদুমণি শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো।